So hello guys, good morning. So পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম. So guys, এতিয়া মই ৰাতিপুৱা সোনকালে উঠি ললো, উঠি মেলি পুৰা ওলাই লৈছো আৰু এতিয়া যেহেতু শিৱসাগৰত আছো, so আজি অকমান ফুৰিবলৈ যাওঁ. So বলক guys, তো আজি ভিডিঅ'টো আৰম্ভ কৰো. আৰু guys, এতিয়া মই আহি পাই গলোই আৰু মই টিকেট এটা কাটি ললো, 25 টকা লয় টিকেট ইয়াত guys. So মই ফাৰ্ষ্ট টিকেটটো কাটি মই এতিয়া ধুনীয়াকৈ এন্ট্ৰেন্সটো দি সোমাই গুচি গলো. আৰু এয়া গাইজ চাওক, যেহেতু আজি বিহু গতিকে পুৰা একদম মানুহে ভৰি আছে গাইজ. চ' আপোনালোকে চাওক গাইজ কিমান মানুহ ইয়াত, চবেই ধুনীয়াকৈ গামোচা চামোচা লৈ সাজি কাচি আহিছে. মইহে অকণমান জধলা হৈ আহিলোঁ. চ' ময়ো ভবা নাছিলোঁ যে ইয়াত ইমান ধুনীয়া এটা পৰিৱেশ থাকিব. আৰু এইটো হ'ল ৰংঘৰ গাইজ. চ' মই আজি ৰংঘৰ আহিছোঁ. কালিলৈ ইয়াত বহুত ডাঙৰ ফাংচন আছে. চ' পুৰা একদম পেণ্ডেল চেণ্ডেল ৰেডি কৰি থৈছে. আৰু এইখন চাওক গাইজ, ধুনীয়াকৈ আমাৰ ইণ্ডিয়া ফ্লেগখন বহুত ডাঙৰকৈ লগাই থৈছে ইয়াত. চ' আগতে এইটো নাছিলে, চ' এইটো নতুনকৈ এড কৰিছে. আৰু ইয়াত গাইজ পুৰা ৰংঘৰৰ বিৱৰণীটো ইয়াত ধুনীয়াকৈ লিখা আছে. চ' আপোনালোক আহিলে নিশ্চয় এবাৰ পঢ়িব, ময়ো অকণমান পঢ়িলোঁ. ত' বলক এতিয়া আমি সকলো ৰংঘৰৰ ভিতৰত সোমাওঁগৈ. চ' মই আগে পিছে যিমানবাৰ আহিছোঁ তেতিয়া ৰংঘৰৰ ভিতৰততো মই এবাৰো সোমোৱা নাই. চ' এইবাৰ ফাৰ্ষ্ট টাইম সোমাম মই ৰংঘৰৰ ভিতৰত। আৰু এয়া মই লাহে লাহে আগবাঢ়ি আছোঁ. আৰু যিহেতু বিহু, চব মানুহ একদম পূৰা মুগাৰ মেখেলা চাদৰ পিন্ধি আহি গৈছে. আৰু এয়া ভণ্টি পূৰা একদম ৰিলছ বনাই আছে. আৰু গাইজ আজিহে পূৰা ৰংঘৰটো পূৰা ৰংঘৰৰ নিচিনা হৈ আছে, মানে পূৰা মানুহে ভৰি আছে, ৰঙা নীলা সেউজীয়া পূৰা ৰঙীন হৈ আছে ৰংঘৰটো. আৰু এয়া চাওক গাইজ পূৰা মানুহ ভৰি আছে. আৰু বলক এতিয়া মই লাহেকৈ ৰংঘৰৰ ভিতৰত এণ্ট্ৰিটো মাৰোঁগৈ. এয়া মই সোমাই আহিলোঁ ৰংঘৰৰ ভিতৰত. এইটো হ'ল গ্ৰাউণ্ড ফ্ল'ৰটো, মানে তলৰ ফ্ল'ৰটো. চ' এয়া চাওক গাইজ কি ধুনীয়া এটা মানে আৰ্কিটেকচাৰ, মানে কি ধুনীয়া এটা মানে ইয়াৰ সৌন্দৰ্য ৰংঘৰৰ. এয়া চাওক গাইজ কি ধুনীয়া বনাইছে, মানে আজিৰ যুগত এইটো এনেকৈ বনোৱাটো অসম্ভৱ. মানে হয়তো বহুত বিল্ডিং বনি যায়, কিন্তু এনেকুৱা টাইপৰ এটা বস্তু বনোৱাটো মানে অসম্ভৱ আজিৰ যুগত. চ' ময়ো আহিলোঁ, সোমালোঁ, চালোঁ. আৰু এয়া ৰংঘৰত সকলো মানুহ আহিছে, চব ফটো চটো উঠি আছে. আৰু মোৰো মন গৈছে ফটো উঠিবলৈ, মানে আজি অকণমান লগৰকেইটাক মিছ কৰিছোঁ. যদি আজি লগৰকেইটা আহাহেঁতেনতো ময়ো তামাম ফটো উঠি থাকিলোহেঁতেন গাইজ. আৰু এতিয়া মই আহি পাই গ'লোঁ ৰংঘৰৰ বেক চাইড. এয়াৰ বেক চাইডৰ পৰা ভিউটো এয়া চাওক গাইজ, ফাৰ্ষ্ট ফ্ল'ৰত পূৰা মানুহ উঠি আছে. আগতে উঠিব নিদিছিলে, লাষ্ট টাইম মই যেতিয়া আহিছিলোঁ তেতিয়া ওপৰত উঠিব নিদিয়ে. চ' এইবাৰ উঠিব দিছে যিহেতু ময়ো উঠি গ'লোঁ. আৰু গাইজ চাওক ইয়াৰ চিৰিকেইটা বহুত সৰু সৰু, চ' অকণমান ভয়ো লাগে, মানে যি ভিৰ হৈ আছে, এবাৰ পৰিলে চেছ আৰু গাইজ. আৰু ইয়াত যিহেতু চিৰিত এনেই জেগা নাই, আকৌ ভণ্টিহঁতে ইয়াত বহি পেলাই ফটো উঠি আছে। ত' বহুত কষ্ট মষ্ট কৰি উঠি আহিলোঁ আৰু ওপৰলৈ. আৰু এয়া হ'ল গাইজ ফাৰ্ষ্ট ফ্ল'ৰ ৰংঘৰৰ. চ' ইয়াৰ পৰা এতিয়া আপোনালোকক মই তলৰ ভিউটো দেখাই আছোঁ গাইজ. আৰু এয়া চাওক গাইজ, ৰংঘৰৰ ওপৰৰ পৰা পূৰা একদম এটা ধুনীয়া ভিউ, মানে বহুত ধুনীয়া পৰিষ্কাৰ একদম মানে সুন্দৰ সেউজীয়া পৰিৱেশ এটা. আৰু ইয়াত ফুল চুল ধুনীয়াকৈ ৰুই ৰাখিছে যিহেতু. আৰু গাইজ আজি এটা কথা ক'ব লাগিব, মানে যেতিয়াৰ পৰা ভিডিঅ' বনাব লৈছোঁ মই তেতিয়াৰ পৰা মানে মোৰ অকণমান লাজটো কমিছে. নহ'লে মই আজি এনেকৈ অকলে আহি কোনোবা এটা জেগাত মই ভিডিঅ' বনাই থাকিব নোৱাৰোঁ. ফাৰ্ষ্ট টাইম মই ক'ৰবাত এনেকৈ অকলে গুচি আহিছোঁ, কেৱল মাত্ৰ মই ভিডিঅ' বনাবৰ কাৰণে. চ' সেইটোৱে আৰু, এইবিলাক বনাই মেলি থাকিলে অকণমান মানুহৰ অন্য একো নহ'লেও ভয় লাজ এইবোৰ অকণমান কমে. ভয়টোতো নাছিলেই, খালি লাজটো কমিছে আৰু অকণমান লাহে লাহে. চ' এইটো ভালহে, মানে অকণমান লাজটো কমিব লাগে, ইমান লাজ কৰাটো ভাল নহয়. চ' গাইজ লাজ ভয়ৰ কথা পিছত পাতিম. চ' এতিয়া মই ওলালোঁ ৰংঘৰৰ পৰা, মানে এতিয়া যাব ওলাইছোঁ. চ' আকৌ এবাৰ মই ৰংঘৰটো আপোনালোকক দেখাই লওঁ. আৰু এয়া চাওক গাইজ পূৰা মানুহ মানে ওপৰতল হৈয়ে আছে আৰু পূৰা. চ' ময়ো ভাবিলোঁ আহিছোঁ যেতিয়া ফটো দুকপি উঠি যাওঁ। চ' অচিনাকি মানুহ এজনকে ধৰি পেলাই লগাই দিলোঁ ফটো এখন মাৰিবলৈ. আৰু এয়া এতিয়া মই গৈ আছোঁ ঘৰলৈ. চ' আজিৰ দিনটো ভালেই লাগিল বাৰু, বেয়া লাগিল বুলি নকওঁ। মানে ধৰি লওক ঘপককৈ নতুন জেগা এটাত আহিলোঁ, বহুত দিনৰ মূৰত প্ৰথমবাৰ মই ৰংঘৰত বিহুৰ এই পৰিৱেশটো পাইছোঁ। আগতে আহিছোঁ, খালি এনেকুৱা ধৰি লওক বিহুৰ পৰিৱেশ পোৱা নাই। চ' ফাৰ্ষ্ট টাইম লাকিলি পাই গ'লোঁ বিহুৰ পৰিৱেশটো। চ' ভাবিলোঁ আপোনালোকক দেখাই দিওঁ, এটা ভিডিঅ' বনাওঁ। আৰু লগতে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সকলোকে পুনৰ এবাৰ ৰঙালী বিহুৰ হিয়াৰ পৰা ওলগ যাচিলোঁ। চ' আশা কৰোঁ আপোনালোকৰ বিহুটো ভালে ভালে যাওক।
আৰু চবেই যিমান পাৰে এনজয় কৰক। ময়ো আহি গ'লোঁ আজি এইবাৰ প্ৰথমবাৰ শিৱসাগৰত বিহু বন্ধ বুলি। চ' বিহু বন্ধ মানে এনেকৈ উপভোগ কৰিব পাৰিলে ভাল লাগে আৰু বিহুৰ মাজেৰে। আৰু এয়া বাহিৰত ওলাই আহি দেখিলোঁ সৰু সৰু ৰংঘৰ গড় এনেকৈ বনাই থৈছে কাঠৰ। চ' বহুত ধুনীয়া লাগিলে বস্তুবোৰ দেখি। চ' আজি এতিয়া ৰংঘৰৰ পৰা ওলাই দিলোঁ গাইজ। আৰু সন্ধিয়া আকৌ ওলাই আহিলোঁ এয়া শিৱদৌলৰ ফালে গাইজ। আৰু এয়া চাওক কি ধুনীয়াকৈ মানে শিৱদৌলটো লাইট চাইট পূৰা ধুনীয়াকৈ লগাই থৈছে। চ' মই আগতো মানে ইয়াত আহিছোঁ, শিৱদৌলত আহিছোঁ, ৰংঘৰতো গৈছিলোঁ, শিৱদৌলতো আহিছোঁ। আৰু এয়া সন্ধিয়া মানে শিৱদৌলত চবেই চাকি বন্তি জ্বলাই আছে। আৰু যিহেতু আজি সোমবাৰ আছিলে চ' মানুহ অকণমান ভিৰ আছে ইয়াত আজি। চ' গাইজ ফাইনেলি আহি এতিয়া মই ঘৰ পালোহি। আৰু যদি আজি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই গাইজ।